আজি আমাৰ সকলো সাংবাদিক বন্ধুসকল মিলি চাপৰ ডিজিটেল প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাব গঠন কৰা হ'ল। আমি দীৰ্ঘদিনৰ পৰাই আমাৰ সাংবাদিক বন্ধুসকলে এই প্ৰেছ ক্লাবখন প্ৰতিষ্ঠা কৰাৰ কাৰণে এক চেষ্টা কৰি আছিল, কিন্তু আমি সাংবাদিক বন্ধুসকলে সময় পোৱা নাছিলোঁ। সেইকাৰণে আজি 6 মাহ আগৰ পৰাই এই প্ৰচেষ্টা চলি আছিল। আজি আমি সকলে সময় মিলাই কিনে এই প্ৰেছ ক্লাবখন গঠন কৰিলোঁ। যদিও আগত আমাৰ সাংবাদিক বন্ধুসকলে বিভিন্ন প্ৰান্তত কাম কৰি আছিল, কিন্তু এটা পৰিচয় নাছিল, যাৰ কাৰণে আমাৰ মাজত অলপ বেমেজালি আহি যায়। কাৰণ আমি কামটো ঠিকে কৰি আছে সকলে, কিন্তু প্ৰেছ ক্লাব নহ'লে যে অলপ প্ৰব্লেম হয়। কিন্তু প্ৰেছ ক্লাব এটা খুলিলে নহ'ব, বহুত ভাবি চিন্তি খুলিব লাগিব। কাৰণ প্ৰেছ ক্লাব এটা খুলিবলৈ সময় নালাগে, এদিনতো আমি 2-3টা প্ৰেছ ক্লাব খুলিব পাৰোঁ। কিন্তু প্ৰেছ ক্লাবৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদাখিনি কেনেকৈ আমি বৰ্তাই ৰাখিব পাৰোঁ, সেই চিন্তাধাৰা আৰু আদৰ্শখিনি আগত ৰাখি আমি আজি এখন চাপৰ ডিজিটেল প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাব প্ৰতিষ্ঠা কৰিলোঁ। আমি এইটো উদ্দেশ্য আগত ৰাখিলোঁ। আমাৰ সাংবাদিক বন্ধুসকলে চাপৰৰ লগতে বিভিন্ন অঞ্চলৰ বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত এক ভাল বাৰ্তা দিব, যাতে ৰাইজে সাংবাদিক হিচাপে সকলোকে গ্ৰহণ কৰি লয়। কি হ'ব আৰু কিছু আছে?